আজি আমাৰ দলীয় সতীৰ্থ এজনৰ খেতিত আমি কঠীয়া ৰোপণ কৰি শ্ৰমদানেৰে তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আজি আমি ইয়াত কঠীয়া ৰুইছোঁ। আৰু এই কাৰ্যসূচী আজি আমি ৰাইজৰ দলে লৈছিলোঁ যে আজি বৰবেটী অঞ্চলত আমাৰ দলৰ আঞ্চলিক সভাপতি বেচামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সভাপতি আছাদুল ইছলাম তেখেতৰ খেতিত আজি আমি ৰাইজৰ দলৰ সদস্যসকলে মিলি শ্ৰমদান কৰি তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি আজি এই কাৰ্যসূচী লৈছোঁ। এইখিনিকে কওঁ যে যেতিয়ালৈকে পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়ালৈকে অসমত অসমীয়াৰ কথা চলিব। এইটোৱে আমাৰ বাৰ্তা। তো লাগে গেল আর রকেট সায়েন্স না তো বড় কথা না কোন ভিডিও দেখতেছ নিজে ডকুর আমেরিকা যে চলা ইয়াত যাওয়ারি আফগানিস্তান থেকে তো হাতিয়ার সবগুলো নষ্ট করে দিয়ে গেছে করে গুররা কলে ঠিক করে আছে চালা আয়ো না আসলে মামা সুয়ের মামা হ্যাঁ সুয়ের মামা ও আমরা ফিরে গিয়া ও মামু হইতেছে গলো হয়েছে না গলো হয়েছে লাগাই না